নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ খবৰ এয়া ডাঙৰ সিদ্ধান্ত আৰু ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কিয়নো অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছে তালিকাত কাৰ কাৰ নাম আছে আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো আৰু অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে 4 গৰাকীকৈ বিধায়ক নতুনকৈ মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে প্ৰশান্ত ফুকন লগতে কৌশিক ৰায় আৰু ৰূপেশ গোৱালা লগতে কৃষ্ণেন্দু পালক মন্ত্ৰীত্বৰ যেটো পদ দিয়া হৈছে আৰু সামাজিক মাধ্যমত ঘোষণা কৰিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী এক ডাঙৰ ঘোষণা এই মুহূৰ্তত আমি জনাই আছো আৰু মন্ত্ৰীসভাৰ বাবে যেটো সম্প্ৰসাৰণৰ কাৰণৰ বাবে যেটো সকলোৱে ৰৈ আছিল আৰু অৱশেষত 7 ডিসেম্বৰত হ'ব শপত গ্ৰহণ অনুষ্ঠান হ'ব 7 ডিসেম্বৰত আৰু 7 ডিসেম্বৰত এওঁলোকে শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে এই মুহূৰ্তত এই এটা ডাঙৰ খবৰ আৰু যেটো এবাৰ ঘোষণা কৰা হৈছে 4 জনকৈ নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে লখিমপুৰৰ বিধায়ক কৌশিক ৰায় লখিমপুৰৰ বিধায়ক হিচাপে থাকিব কৌশিক ৰায় ডিব্ৰুগড়ৰ বিধায়ক হিচাপে থাকিব প্ৰশান্ত ফুকন ডিব্ৰুগড়ত এবাৰ বিধায়ক হিচাপে থাকিব প্ৰশান্ত ফুকন আৰু ডুমডুমাৰ বিধায়ক ৰূপে এবাৰ থাকিব ৰূপেশ গোৱালা পাথাৰকান্দিৰ বিধায়ক থাকিব কৃষ্ণেন্দু পাল থাকিব এবাৰ পাথাৰকান্দিৰ বিধায়ক আপুনি কোন ঠাইৰ পৰা আপুনি হেয়া কমেন্ট যোগে জনাওক আৰু এই যি মন্ত্ৰীৰ সভা যেটো সম্প্ৰসাৰণ কৰা হৈছে ইয়াক লৈ আপুনি কিমান সুখী হেয়া আপুনি এই মুহূৰ্তত কমেন্ট যোগে জনাব পাৰিব ইতিমধ্যে টুইটাৰ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই কথা আৰু 7 ডিসেম্বৰত হ'ব নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰা হ'ব 7 ডিসেম্বৰত এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত কিয়নো এবাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছে আৰু এইবাৰ 4 গৰাকীকৈ মন্ত্ৰীৰ সম্প্ৰসাৰণ কৰা হৈছে কেইবাগৰাকীৰ নাম উল্লেখ কৰা হৈছে আমি ইতিমধ্যে তালিকা আপোনালোকক দেখাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু 4 বাৰৰ বিধায়ক প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব দিয়া হৈছে প্ৰথমবাৰলৈ এবাৰ বিধায়ক হোৱা কৌশিক ৰায় আৰু ৰূপেশ গোৱালাক মন্ত্ৰীত্ব দিয়া হৈছে দুবাৰৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰীত্ব দিয়া হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আৰু এবাৰ কোনে নাম যেটো কাৰ নাম তালিকাত দিয়া হৈছে হেয়া আমি জনাইছো ইতিমধ্যে আৰু যেটো এবাৰ মন্ত্ৰী সম্প্ৰসাৰণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যেটো ৰাজ্যতে যে টুলপাৰ লাগিছে নিজৰ সমষ্টিক লৈ আপুনি কিমান সুখী হৈছে এই মন্ত্ৰীত্ব পদ লাভ কৰাৰ পিছত বিধায়কসকলে আপুনি কমেন্ট যোগে জনাব পাৰিব মুখ্যমন্ত্ৰীৰ হঠাৎ এটা বিশেষ টুইট আৰু এই টুইটৰ পিছতে এতিয়া খলকনিৰ সৃষ্টি হৈছে ৰাজ্যত কিয়নো 4 গৰাকীকৈ মন্ত্ৰীৰ সম্প্ৰসাৰণ কৰা হৈছে আৰু ইয়াতে যেটো বহুকেইগৰাকী মন্ত্ৰীৰ নাম উল্লেখ কৰা হৈছে আমি পুনৰ জনাবলৈ চেষ্টা কৰিছো প্ৰথম যেটো 4 বাৰৰ বিধায়ক প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব দিয়া হৈছে আৰু প্ৰথমবাৰলৈ বিধায়ক হোৱা কৌশিক ৰায় ৰূপেশ গোৱালাক মন্ত্ৰীত্ব দিয়া হৈছে দুবাৰৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰীত্ব দিয়া হৈছে এই আটাইতকৈ এটা ডাঙৰ খবৰ ঘোষণা কৰা হৈছে মন্ত্ৰীত্বৰ তালিকাত স্থান পোৱা সকলৰ নাম মন্ত্ৰীসভাত নতুনকৈ নাম সংযোজন হল কেইবাগৰাকীৰো প্ৰশান্ত ফুকন ৰূপেশ গোৱালা কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায় আৰু এই কেইগৰাকী বিধায়ক আপুনি লাভ কৰিছে আৰু আপুনি আপোনাৰ অঞ্চলত যেটো এই কেইগৰাকী বিধায়ক হিচাপে এতিয়াৰ পৰা পাব আপুনি কেনেদৰে মতামত জনাব আমাক কমেন্ট যোগে জনাব পাৰিব আপুনি কি বিচাৰিছে এওঁলোকৰ পৰা আৰু বা আপুনি কেনে ধৰণৰ উন্নয়ন বিচাৰিছে এওঁলোকৰ পৰা হেয়াও জনাব পাৰিব এই মুহূৰ্তৰ এই এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিহেতু এবাৰ লখিমপুৰ ডিব্ৰুগড় আৰু লগতে পাথাৰকান্দি ডুমডুমাৰ বিধায়ক ৰূপে এওঁলোকক নিৰ্বাচিত কৰা হৈছে লখিমপুৰৰ বিধায়ক কৌশিক ৰায় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু টুইট যোগে জনালে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 ডিসেম্বৰত এওঁলোকে মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰিব এই 4 গৰাকীও বিধায়কে